अगर आप असम के तामुलपुर जिले के पिकनिक स्पॉट पर जाने की योजना बना रहे हैं तो यह खबर आपके लिए है। तामुलपुर जिला दंडाधीश ने पिकनिक मनाने वालों के लिए यह दिशा निर्देश जारी किए हैं। यह दिशा निर्देश उत्तरांचल में जंगली हाथियों के विचरण को लेकर जारी किए गए हैं। हाथियों और पिकनिक पार्टियों की सुरक्षा के लिए पिकनिक स्पॉट पर प्लास्टिक और साउंड सिस्टम पर बैन लगाया गया है। इसके अलावा तामुलपुर जिले के दंडाधीश पंकज चक्रवर्ती ने पिकनिक मनाने वालों के लिए कई अन्य दिशा निर्देश भी जारी किए हैं। इसके तहत सुबह 9 बजे के पहले पिकनिक पार्टियों को स्पॉट पर जाने की मनाही होगी और शाम 4 बजे के पहले पिकनिक स्पॉट को छोड़ना होगा। आमार इयाते यथेष्ट बनभोजकारी दलर समागम হয়। ইয়াত যথেষ্ট আমাৰ পিকনিক স্পটছ আছে, খুব ভাল ভাল জায়গা আছে। বিশেষকৈ আমাৰ উত্তৰ ফালৰ কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জ হওক বা তামুলপুৰ থানাৰ অন্তৰ্গত কিছুমান বনভোজস্থলী আছে। তো এইবিলাকত আমি কিছু সতৰ্কতা অৱলম্বন কৰিব লগা হৈছে। আমাৰ হাতী মানুহৰ সংঘাতৰ প্ৰতি লক্ষ্য ৰাখি বা পাৰিপাৰ্শ্বিক আমাৰ যি সুন্দৰ ইয়াতে পৰিৱেশ আছে সেই পৰিৱেশ যাতে অটুট থাকে। সংহিতা আইনৰ অধীনত আমাৰ 163 নং ধাৰাৰ বলবৎ কৰা হৈছে আৰু তাত আমি তিনিটাকৈ মূল নিষেধাজ্ঞা আৰোপ কৰিছোঁ। প্ৰথম হ'ল যে আমাৰ ৰাতিপুৱা 9টা বজাৰ পিছতহে বনভোজস্থলীসমূহত তেওঁলোক সোমাব পাৰিব আৰু বনভোজকাৰী দলে 4 বজাৰ আগে আগে তেওঁলোকে বনভোজস্থলী এৰিব লাগিব। এই দুটা প্ৰথম। আৰু 3 নম্বৰটো হ'ল যে বনভোজস্থলীত কোনো ধৰণৰ প্লাষ্টিক আৰু আমাৰ যি মিউজিক সিস্টেম, সাধাৰণতে মিউজিক সিস্টেমে এটা সাংঘাতিক ধৰণৰ পৰিৱেশ সৃষ্টি কৰে। প্ৰত্যেকে বেলেগ বেলেগ ধৰণৰ হাই ভল্টেজ মিউজিক বজায়, এটা অপ্ৰীতিকৰ পৰিস্থিতিও হয় শেষলৈকে। গতিকে সেইটো বেন কৰা হৈছে এবাৰৰ কাৰণে। আমাৰ হাতীজাক কিছু কিছু অঞ্চলত ইফালকে থাকে, বিশেষকৈ উত্তৰাঞ্চলত কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জত হওক বা আমাৰ ভূটান যিটো বৰ্ডাৰ আছে সেইটো এৰিয়াত বিভিন্ন ঠাইত তেওঁলোকে হাতীখিনি ঘূৰাঘূৰিকেই থাকে। গতিকে তেওঁলোক কেতিয়াবা ডিষ্টাৰ্বড হয় বা মানুহৰ এই লগত যিটো সংঘাত, সেই সংঘাতটো নিৰাময় কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন ইতিমধ্যে আমি স্পেচিয়েলিষ্টৰ লগতো কথা পাতিছোঁ।